কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল শেহতীয়াকৈ একগোট হৈছে। এই মিত্ৰজোঁটটো বোকাখাতত আপোনাৰ বাবে বা অসমত কিবা ফেক্টৰ হ'ব পাৰে নেকি? সংখ্যালঘু জনতা অগপৰ প্ৰতি আকৃষ্ট হৈ আহিছে। এই যিটো পৰিৱেশ, এই প্ৰেক্ষাপটক লৈ আপুনি কি ক'ব? আপোনাৰ অবজাৰভেশ্যনটো এইবিলাকে ইয়াত কোনো প্ৰভাৱ নেপেলায়। পজিটিভ যোগাত্মক কিবা ফলাফল লাভ কৰিব ইয়াৰ পৰা মই একেবাৰে নাভাবোঁ। নমস্কাৰ, টাইমেটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাইষ্টৰিয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই নিৰ্বাচনৰ সময়ত আমি বিভিন্ন প্ৰান্তলৈ গৈছোঁ, সমষ্টিয়ে এই মুহূৰ্তত উপস্থিত হৈছোঁহি আৰু ভোটাৰৰ মনৰ লগতে নেতাৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁহি বোকাখাতৰ এনেকুৱা এটা প্ৰান্তত য'ত বৰ্তমান সময়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। আৰু আজি আমাৰ লগত উপস্থিত আছে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়া। আপোনাক প্ৰথমতে শুভেচ্ছা জনাইছোঁ নিৰ্বাচনৰ বাবে আৰু আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি যথেষ্ট কষ্টৰে প্ৰচাৰ কৰি আছে, আপোনালোকৰ তালিকাও প্ৰকাশ হ'ল, গুৱাহাটীৰ পৰা আহিছে। কেনেকুৱা দেখিছে অসম গণ পৰিষদৰ এইবাৰ বা মিত্ৰজোঁটৰ এইবাৰ পৰিৱেশটো আপুনি কেনেকুৱা দেখিছে? চাওক, NDAৰ সপক্ষে দ্ৰুতগতিত এইবাৰ ঢৌ আছে, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনত বহুত উন্নয়নৰ কাম হৈছে আৰু সমান্তৰালভাৱে মোৰ সমষ্টিটো বহুত কাম হৈছে। যিখিনি কামৰ কথা কংগ্ৰেছ চৰকাৰ থাকোঁতে কল্পনাও কৰিব পৰা নাছিল ৰাইজে উন্নয়ন বিচাৰে আৰু ৰাইজৰ লগত মই সদায় আছোঁ। 2016 চনত বোকাখাতবাসী ৰাইজে মোক অসম বিধানসভালৈ নিৰ্বাচিত কৰিছিল। ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবে 2021 চনতো নিৰ্বাচিত কৰিছিল আৰু ময়ো ৰাইজৰ সৈতে মিলি সমষ্টিটোৰ যিবিলাক মূল সমস্যা আছে এইবিলাক চিহ্নিত কৰিছোঁ আৰু মুখ্যমন্ত্ৰী সদিচ্ছাত ইয়াত বহু জ্বলন্ত সমস্যাৰ সমাধান হৈছে। আৰু আপোনালোকে জানে আটাইতকৈ ডাঙৰ কথা যে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল, কাজিৰঙাত দৈনন্দিন গড় হত্যা হৈছিল। কাজিৰঙা আমাৰ গৌৰৱ, অসমৰ গৌৰৱ, আৰু এতিয়াতো টুৰিষ্ট বহুত বাঢ়িছেই প্ৰধানমন্ত্ৰী অহাৰ পিছত, কিন্তু তেতিয়া তেনেকুৱা পৰিৱেশ নাছিল। এইবাৰ আপুনি গম পাব যে লাষ্ট ইয়েৰটোত এটাও গড় ইয়াত হত্যা হোৱা নাই, চোৰাং চিকাৰীৰ হাতত মৃত্যুমুখত পৰা নাই। আৰু ইয়াত ৰাস্তা পদূলিৰ অৱস্থা অতি শোচনীয় আছিল। মই বিধায়ক হোৱাৰ আগতে, আজি আপুনি হয়তো গৈছে, ঘূৰি আছে যিহেতু এই সমষ্টিটোত, গুলুং টেমেৰা, দুখুটি, দিছৈ, উত্তৰ মহুৰা, এই অঞ্চলবিলাকত, মৰিধনচি এই অঞ্চলবিলাকত মানুহ অহা যোৱা কৰিব পৰা অৱস্থাত নাছিল। ৰাস্তা পদূলি নাছিল, দলং নাছিল, বহু ঠাইত ছাত্ৰ ছাত্ৰী, কৃষক ৰাইজৰ, সৰ্বসাধাৰণ ৰাইজৰ বহুত অসুবিধা হৈছিল। কিন্তু এতিয়াতো তেনেকুৱা নাই। এতিয়াতো একেবাৰে ভিতৰৰ এলেকালৈকে সুন্দৰভাৱে খুব ভাল ধৰণে গাড়ী চলাচল কৰিব পাৰে, গাড়ী চলাচল হৈ আছে। ৰাস্তা পদূলি, চিকিৎসালয় হৈছে, ষ্টেডিয়াম হৈছে, এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ অৰ্কিড পাৰ্ক হৈছে, কলেজ হৈছে, মডেল কলেজ, স্কুলবিলাক হৈছে, অডিটৰিয়াম হৈছে, বহুত কাম, পেট হস্পিটেল হৈছে, অংগনবাদী চেণ্টাৰবোৰ হৈছে, জগন্নাথ কমিউনিটি হল হৈছে, নতুন বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ আপুনি এই সমষ্টিটোত দেখা পাব। গতিকে আমাৰ লক্ষ্য আছিল এখন বিকশিত বোকাখাত। আৰু যেতিয়া মই ইফালে যাওঁ কেৱল সমস্যাই দেখোঁ। কিন্তু এতিয়া অগ্ৰাধিকাৰ ভিত্তিত আমি সমস্যাবোৰ সমাধান কৰি থকাৰ কাৰণে চকুৰ আগতে দেখা সেই সমস্যাবোৰ নোহোৱা হৈছে। গতিকে আৰু আমি কেনেকৈ সমষ্টিটোক আগবঢ়াই লৈ যাব পাৰোঁ। বিকশিত বোকাখাত আমাৰ স্বপ্ন, সমস্যামুক্ত বোকাখাত আমাৰ স্বপ্ন। সমস্যাটো থাকিবই, মানুহৰ সমস্যা আছে, ব্যক্তিগত অন্যান্য সমস্যা আছে। আৰু ইয়াত আমি আমাৰ নিবনুৱা যুৱক যুৱতীসকলক কেনেদৰে আত্মসংস্থাপনৰ বাট দেখুৱাব পাৰোঁ, আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰোঁ, সেইটো মোৰ এটা মনত চিন্তা আছিল।
ইয়াত বহুত কেইটা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী হৈছে ইয়াৰ ৰঙালাও বাহিৰৰ বজাৰত গৈছে এটা বছৰতে 6 কোটি টকা ৰঙালাও ইয়াত মানুহে বিক্ৰী কৰিছে গতিকে কৃষি ক্ষেত্ৰতো এটা যথেষ্ট ইয়াত আমূল পৰিৱৰ্তন হৈছে তদ্ৰুপ বহুত SHG গ্ৰুপক মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে আমি একোটা আত্মসহায়ক গোটক গাহৰি পালন কৰিবৰ কাৰণে মুৰ্গী পুহিবৰ কাৰণে হাঁহ পুহিবৰ কাৰণে ছাগলী পুহিবৰ কাৰণে ছাপোৰ্ট দিছোঁ আৰু বহুত ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ পাৱাৰ টিলাৰ এইবিলাক ফাৰ্ম মেচিনাৰী বহুত লাভ কৰিছে এতিয়া আমাৰ খেতিয়কে যিহেতু ইয়াত বানপানী হয় গতিকে তেওঁলোকে আগতীয়া খেতি কৰে যিবিলাক ফ্লাড টলাৰেণ্ট ভেৰাইটি ৰঞ্জিত চাবুৱান বাহাদুৰ চাবুৱান বিনা 10 বিনা 11 এইবোৰ খেতি কৰে বাণিজ্যিক মূল্য থকা খেতি আমাৰ কৃষকে কৰে এতিয়া CM টিপুলেৰ জৰিয়তে বহুত ল'ৰা ছোৱালী সংস্থাপিত হ'ব গতিকে মুখ্যমন্ত্ৰীৰ যি সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে তো সমান্তৰালভাৱে যাতে আমি আগবাঢ়িব পাৰোঁ আৰু এটা হিষ্টৰিকেল মিউজিয়ামৰ কথা ইয়াত বাজেটতো যোৱাবাৰ ৰাজ্য হৈছে মাটি তাতি আমি চব ঠিক কৰি দিলোঁ নেক্সট খুব সোনকালে আমি সেই কাম আৰম্ভ কৰিব পাৰিম আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে নুমলীগড়ৰ পৰা গহপুৰলৈকে টানেল হ'ব য'ত ৰেলৱে ট্ৰেকো থাকিব এটা ৰেল লাইন হ'ব য'ত সেই সুবিধাটো ইয়াৰ ৰাইজে ইয়াত নাপায় এইবিলাকতো কমিউনিকেশ্যন এটা হৈছে কমিউনিকেশ্যনটো হৈছে এটা একোটা অঞ্চলৰ উন্নয়নৰ মাপকাঠি আৰু পৰ্যটকৰ সংখ্যা ইমান বৃদ্ধি পাইছে এতিয়া আকৌ অৰ্কিড পাৰ্কখন এটা নতুন সংযোজন হ'ল বাৰ্ড চেঞ্চুৰী এটা নতুন সংযোজন হ'ল ইয়াত দেশৰ প্ৰধানমন্ত্ৰী আহি থাকি যোৱাৰ পাছত দেশৰ মহামান্য ৰাষ্ট্ৰপতি থাকি যোৱাৰ পাছত ভূটানৰ ৰজা অহাৰ পাছত এতিয়া দেশ বিদেশৰ বহুত পৰ্যটক ইয়ালৈ আহিছে গতিকে আৰু আমাৰ কাষতে দাঁতিকাষৰীয়া যি কাৰ্বি আংলং জিলা আছে অলপ নদী দূৰতে ইয়াত এটা ৱাটাৰফলছ আছে যিটো একদম এক্সেপশ্যনেল বুলি ক'ব পাৰি একেবাৰে তললৈকে যাব পাৰি গতিকে এইবিলাকক লৈ আমি এটা নতুন পৰিকল্পনা কৰিব পাৰোঁ দেও পাহাৰখন মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহি গৈছে হিলছ অফ গড বুলি যাক কোৱা যায় এইবিলাক এই গোটেইখিনি ঠিক ঠাক হৈ গ'লে মই ভাবোঁ যে বোকাখাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব কাজিৰঙাৰ কেৱল বন্যপ্ৰাণী চাবলৈ নাহিব এইবিলাক চাবলৈ আহিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে যে এইটো এটা নাভি কেন্দ্ৰ হ'ব কাৰণ এইটো একদম ৰাজ্যখনৰ এটা মধ্যম স্থল গতিকে এটা 4 লেনটো হ'ব এলিভেটেড কৰিডৰ হ'ব যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ শিলান্যাস কৰি গ'ল আজি কিছুদিনৰ আগতে গতিকে এই ধৰণে বোকাখাতখনক আগুৱাই লৈ যাবলৈ আমি চেষ্টা কৰিছোঁ ৰাইজে এইখিনি কথা বুজিছে আৰু মই ভাবোঁ যে পূৰ্বৰ নিৰ্বাচনবিলাকতকৈ এইবাৰ আমি নিৰ্বাচনত ৰাইজৰ অধিক সঁহাৰি লাভ কৰিম আৰু আজি মই যথেষ্ট পলমকৈ আহিছোঁ গধূলিয়ে হ'ল গুৱাহাটীৰ পৰা আহোঁতে কাৰণ এইকেইদিন কৰ্মব্যস্ততাৰ বাবে আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিবলৈ আছিলে বুজাবুজিৰ কথাটো আছিলে গতিকে এই গোটেই কথাখিনিৰ কাৰণে অলপ আহি পাওঁতে পলম হৈছে কিন্তু মই ভবা নাই যে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ বা আমাৰ সন্মিলিত গণশক্তি কৰ্মকৰ্তা সকলে ৰখি আছে কথা পাতি ইটো ফোনত আহি থাকোঁতে পাই গ'লো তেওঁলোকৰ যি মৰম আদৰ সাদৰ তেওঁলোকৰ যি উৎসাহে আমাক উৎসাহিত কৰিছে আৰু এইকেইটা দিনত আমি সকলোৱে একেলগে মিলি কাম কৰিব লাগিব ভালকৈ মই বাহিৰতো যাব লাগিব আৰু তাতে দিনো এবাৰ আমাৰ হাতত সময় যথেষ্ট কম মই 23 তাৰিখে নমিনেশ্যন দিম সেই দিনটোলৈকে সকলোৱে একেবাৰে বাট চাই আছে আপুনি কৈছে যে আজি নিশা এতিয়া 12 বাজিছে এতিয়া তাৰ পাছতো অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ সকলো আপোনাৰ যিসকল গুণমুগ্ধ বুলিয়ে কওক বা যিসকল আপোনালোকৰ ভোটাৰ ৰাইজ আপোনাৰ লগত আছে মোৰ প্ৰশ্নটো হৈছে আপুনি কৈছে উন্নয়নৰ বিকাশৰ বাবে বিকশিত এখন বোকাখাতৰ বাবে সপোন দেখিছে বিকশিত এখন অসমৰ বাবে সপোন দেখিছে কিন্তু ৰাজনীতিত সমীকৰণৰ অংক থাকে আৰু এতিয়া কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাইজৰ দল শেহতীয়াকৈ একগোট হৈছে যিদৰে আপোনালোকে অসম গণ পৰিষদ আৰু বিজেপি একত্ৰিত হৈছে এই মিত্ৰজোঁটটো বোকাখাতত আপোনাৰ বাবে বা অসমত কিবা ফেক্টৰ হ'ব পাৰে নেকি একেবাৰে নহয় তাৰ নেতৃত্ব লৈছে কংগ্ৰেছ দেশৰ স্বাধীনতা অনা দল স্বাধীনতাৰ পিছত কংগ্ৰেছক দীঘলীয়া দিন দেশৰ অন্য ঠাইৰ লগতে আমাৰ ৰাজ্যখনো শাসন কৰাৰ সুবিধা দিছিল কংগ্ৰেছে যদি
আমাৰ চৰকাৰখনে যিমানখিনি কাম কৰিছে এই 5 বছৰীয়া কাৰ্যকালত, এই ইমান দীঘলীয়া কাৰ্যকালতো যদি ইমানখিনি কৰিলেহেঁতেন বা কৰাৰ পৰিকল্পনা থাকিলেহেঁতেন, তেতিয়াহ'লে আজি ৰাজ্যখনৰ জনসাধাৰণে বা মোৰ বোকাখাত সমষ্টিৰ ৰাইজেও যিবোৰ সমস্যাত জ্বলা-কলা খাইছিল সেই সমস্যাবোৰ জ্বলা-কলা নাখালেহেঁতেন। গতিকে ৰাইজে এই কথাবিলাক ভালকৈ বুজিছে। আৰু চাওক, আজি যিকেইটা দল ইয়াত জলৰ লগত লগ হোৱাৰ কথা বুলি, ঐক্যবদ্ধ হোৱাৰ কথা বুলি কৈছে, এইবিলাকতো কংগ্ৰেছিষ্ট দল। মই আগৰ পৰাই কৈছোঁ, কেতিয়াবা ঘৰত কাজিয়া লাগিলে যি হয় 2 দিনমান আঁতৰি থাকে, আহে। এইটোৱে হৈছে। আৰু এইবিলাকে ইয়াত কোনো প্ৰভাৱ নেপেলায়, পজিটিভ যোগাত্মক কিবা ইয়াত ফলাফল লাভ কৰিব, ইয়াৰ পৰা মই একেবাৰে নাভাবোঁ। মানুহে বুজিছে, দেখিছে, যোৱা সময়ছোৱাৰ যিখিনি কৰ্মকাণ্ড সেইখিনি কথা পাহৰা নাই। গতিকে ৰাইজে এইবাৰ এন ডি এ পূৰ্ণ সমৰ্থন আগবঢ়াব, আৰু তেনে ইংগিত আমি পাইছোঁ। কাৰণ আজি চাওক, আজি সকলো শ্ৰেণীৰ জনসাধাৰণ, আজি কৃষকে সুবিধা পাইছে, শ্ৰমিকে সুবিধা পাইছে, মহিলাই সুবিধা পাইছে, ছাত্ৰ ছাত্ৰীয়ে সুবিধা পাইছে, দিব্যাংগই সুবিধা লাভ কৰিছে, সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হৈছে। গতিকে তেনেস্থলত মই নাভাবোঁ যে ইয়াত তেওঁলোকৰ কিবা প্ৰভাৱ থাকিব। মোৰ প্ৰশ্নটো হ'ল, বোকাখাত সমষ্টিৰ বিষয়ে আমি পাতিলোঁ। আপুনি যিহেতু অসম গণ পৰিষদৰ সভাপতি আৰু শেহতীয়াকৈ মিত্ৰতা কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ লগত, মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিবলৈ কিছু এৰিবলগীয়া হয়, কিছু ধৰিবলগীয়া হয়, এই সমীকৰণটো থাকে। অগপৰো 3গৰাকীকৈ বিধায়কে এবাৰ টিকট পোৱা নাই, ক'ৰবাত অসন্তুষ্টি থাকে। এই কথাবিলাক কিদৰে আপোনালোকে সকলো কথাখিনি মিলাই পেলাই অসম গণ পৰিষদ বা এন ডি এৰ মিত্ৰজোঁটক আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিছে, বা কিমান সফল হৈছে বুলি ভাবে? চাওক, কেইগৰাকীমান সতীৰ্থ মানে যোৱাবাৰ থকা বিধায়কে প্ৰতিদ্বন্দ্বিতা কৰে এবাৰ সুবিধা নাপালে, কাৰণ আসন কেইখন আমি নাপালোঁ। আৰু এনেকুৱা যেতিয়া বুজা পৰা হয়, তেতিয়া কেতিয়াবা কোনোবা এৰিবলগীয়া হয়। আৰু সমষ্টিবিলাকৰ এইবাৰ ডিলিমিটেশ্যনৰ পিছত সমষ্টিবিলাকৰ আকাৰটো সলনি হ'ল। আকাৰ সলনি হোৱাৰ লগে লগে ইয়াত বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোক আছে। গতিকে কেতিয়াবা ইয়াত দেখা যায় যে ইলেকশ্যনবিলাকত সেইবিলাকেও ক্ৰিয়া কৰে, মানে ভোটিং বিহেভিয়াৰো সেইমতে বেলেগ বেলেগ হয়। আৰু সেইকাৰণে অঞ্চল বিশেষে ভোটাৰৰ ভোটিং বিহেভিয়াৰ অলপ সুকীয়া হয়। গোটেই দকুদিক চাই পেলাই আমি লাভ নকৰিলোঁ। তাৰ কাৰণে অলপ বেয়া লাগিছে সতীৰ্থকেইগৰাকীলৈ। তেওঁলোক আচলতে আমি দল কিয় কৰিছোঁ? দলটোৰ আমি একোজন সেৱক, আৰু দলটোৰ জৰিয়তে আমি ৰাইজৰ সেৱা কৰিব খোজোঁ। গতিকে দলৰ প্ৰতি দায়বদ্ধ, আটাইকেইগৰাকী দলৰ প্ৰতি যথেষ্ট দায়বদ্ধ। মনত ক্ষোভ থাকিলে, আৱেগ থাকিলে, ৰাইজৰ পিছত কেতিয়াবা কণ্টেক্ট থমকি ৰ'বলগীয়া হয়তো হ'ব পাৰে, কিন্তু তেওঁলোকক আমি আশ্বস্ত কৰিবলৈ চেষ্টা কৰিছোঁ, কথা বতৰা পাতিছোঁ। মই ভাবোঁ তেখেতসকলে নিশ্চয় বুজিব। আৰু এনেকৈ ভাৰতীয় জনতা পাৰ্টিটো হৈছে বহুত যোৱাবাৰ বিধায়কে এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰা নাই, কাৰণ উইনিং পচিবিলিটিটো কেতিয়াবা পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি বা যিকোনো ৰাজনৈতিক পৰিস্থিতি তেনেকুৱা হোৱাৰ বাবে হয়তো কেতিয়াবা কোনোবাই পায়, কেতিয়াবা নাপায়। এইবিলাক থাকিবই। কিন্তু এটা কথা ঠিক যে আজি ৰাজ্যখনৰ যিটো পৰিৱেশ, কাৰণ বিভিন্ন ঠাইলৈ গৈ আমি যিটো অনুভৱ কৰিছোঁ, দেখিছোঁ আৰু সেইমতে অনুভৱ কৰিছোঁ, ৰাইজে এইবাৰ এন ডি এ বিপুল ভোটত এন ডি এ প্ৰাৰ্থীসকলক জয়ী কৰিব। আন এটা প্ৰসংগ মই আপোনাৰ পৰা জানিব বিচাৰিম। এইবাৰ অসম গণ পৰিষদলৈ যথেষ্ট সংখ্যক সংখ্যালঘু লোকক আপোনালোকে টিকট দিছে, কেইবাগৰাকীও নেতা AIUDFৰ পৰা আহি অসম গণ পৰিষদত যোগদান কৰিছে। এই যিটো প্ৰেক্ষাপট যে সংখ্যালঘু জনতা অগপৰ প্ৰতি আকৃষ্ট হৈ আহিছে, এই যিটো পৰিৱেশ, এই প্ৰেক্ষাপটক লৈ আপুনি কি ক'ব, আপোনাৰ অবজাৰভেশ্যনটো? চাওক, আমাৰ ধাৰণাটো অলপ বেলেগ ধৰণৰ। আমি সংখ্যাগুৰু বা সংখ্যালঘু এই দৃষ্টিৰে আমি কেতিয়াও চোৱা নাই। অসম গণ পৰিষদ এটা আঞ্চলিক ৰাজনৈতিক দল আৰু এটা ধৰ্মনিৰপেক্ষ দল, এটা সাৰ্বজনীন দল। ইয়াত সকলো ধৰ্মৰ, সকলো জাত পাতৰ লোক ইয়াত সুৰক্ষিত। আৰু সেই কথাটো কেতিয়াবা হয়তো আমি জনসাধাৰণক বুজাই দিব পৰা নাই।
সেইকাৰণে জনসাধাৰণে সকলো শ্ৰেণীৰ জনসাধাৰণে কেতিয়াবা আস্থাত নলয়। আমাৰ কথা হ'ল যে ভাৰতীয় সংবিধানে যাক ভাৰতীয় বুলি কৈছে সেইসকল অসমত অসমীয়া, যি অসমৰ হাৱা পানী খাই ডাঙৰ হৈছে। গতিকে আজি কেতিয়াবা মই দেখিছোঁ এইকেইদিন যে বেলেগ বেলেগ ধৰণে আমাক দাগ লগাবলৈ চেষ্টা কৰিছে, কিন্তু এইটো নহয়। আমাৰ দৃষ্টিত যি ভাৰতীয় নাগৰিক তেওঁ ভাৰতীয়, হিন্দুৱেই হওক বা মুছলমানেই হওক। আমাৰ আন্দোলনটোতো মুছলমান বিৰোধী নাছিল, হিন্দু বিৰোধী নাছিল। আমি কি ধৰণৰ চুক্তি কৰিছিলোঁ? অসম আন্দোলনকাৰী চুক্তি কৰিছিল যে যিবিলাক 1971 আগৰ তেওঁলোক চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা আহিছে, তেওঁলোক হিন্দুৱেই হওক বা মুছলমানেই হওক তেওঁলোক থাকিব, আৰু যিসকল পিছত আহিছে তেওঁলোক যাব। সেই দৃষ্টিভংগীৰে কাম কৰি আহিছোঁ। আৰু আপোনালোকে জানেই যে 96 চনত চৰকাৰ গঠনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকাও গ্ৰহণ কৰিছিল ইছলাম ধৰ্মাৱলম্বী লোকসকলে। বহু ব্যক্তি জিকিও আহিছিল, অসম মন্ত্ৰীসভাত মন্ত্ৰীও আছিল, সঁচাকৈতো আছিল। ইয়াত একো নতুনত্ব নাই। আজি কোনোবাই আমাৰ দলটোৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ, কোনোবা দলৰ প্ৰতি মোহভংগ হৈ যদি আহি অসম গণ পৰিষদত যোগদান কৰে, আৰু আমি যদি দেখোঁ যে উইনিং পচিবিলিটি আছে সেই আসনখনত, তেতিয়াহ'লে ডেফিনেটলি আমি তেনেধৰণে চিন্তা কৰাত কোনো ভুল ধাৰণা লোৱাৰ বা আপত্তি থকাৰ কথাত অৰ্থ থাকিব নোৱাৰে। আপুনি স্পষ্টকৈ কেইবাটাও কথা ক'লে, সেইবাবেই মই কথাটো সুধিলোঁ, কিয়নো যথেষ্ট সমালোচনা কৰিছিলে একাংশই যে আদৰ্শৰ বিল নথকাৰ পাছতো একাংশ লোকক আপোনালোকে আদৰি লৈছে। আপুনি ভাৰতীয় ৰাজনীতিটো আপুনি যদি ভালকৈ চায় বা অসমৰ ৰাজনীতিলৈ চায়, আজি আমাৰ দলত থকা মানে আমিতো আঞ্চলিকতাবাদী নহয় জানো? আমাৰ দলৰ পৰা আকৌ বেলেগ সৰ্বভাৰতীয় দললৈও গৈছে, হয়নে নহয়? কংগ্ৰেছতো গৈছে, ভাৰতীয় জনতা পাৰ্টিতো গৈছে। তো আঞ্চলিক দলৰ দৃষ্টিভংগী বা সৰ্বভাৰতীয় দলৰ দৃষ্টিভংগী বেলেগ। গতিকে তেনেধৰণে ৰাজনীতিত হোৱা দেখা যায়। আপুনি যথেষ্ট আজি দিনটো প্ৰচাৰ চলাই আছে, গতিকে আপোনাৰ বেছি সময় নলওঁ। কিন্তু মই এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বোকাখাটৰ যিসকল আপোনাৰ ভোটাৰ আছে, যিসকল জনতা আছে, এই মুহূৰ্তত এগৰাকী বিধায়ক হিচাপে, তেওঁলোকৰ জনপ্ৰতিনিধি হিচাপে আপুনি কি আহ্বান জনাব যে পুনৰবাৰ কিয় মিত্ৰজোঁটক বা অসম গণ পৰিষদক বা আপোনাক ভোট দি জয়যুক্ত কৰিব? চাওক, প্ৰথম কথা হ'ল যে ৰাজ্যখনক আমি আগবঢ়াই লৈ যাব লাগে। এই চৰকাৰৰ কাৰ্যকালত আপুনি দেখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনৰ এতিয়া GSDP বহুত বৃদ্ধি পাইছে। আৰু ৰিজাৰ্ভ বেংকে কৈছে যে ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট ইণ্ডিয়াৰ। এইটো ডাঙৰ কথা নহয়। গতিকে এই যিটো গতিত ৰাজ্যখন আগবাঢ়িছে আৰু আগবাঢ়িবলৈ আমি দিব লাগিব এই যুগটোত। গতিকে আৰু মানুহে এই কথাখিনি বুজি পাইছে, আৰু আমি বুজাইও দিব লাগিব, চেষ্টাও কৰিছোঁ। আৰু মই ভাবোঁ যে ৰাইজে বুজিছে, ৰাইজে সেইকাৰণেই ভোট দিব। আৰু বোকাখাটখনকো আগবঢ়াই লৈ যাব লাগে। কাৰণ বোকাখাটৰ কি অৱস্থা আছিল, আজি এটা সুকীয়া ছবি জনসাধাৰণে দেখিছে। আৰু মোৰ বোকাখাটৰ ৰাইজৰ ওপৰত অগাধ বিশ্বাস আৰু আস্থা আছে। আৰু মই ভাবোঁ যে তেখেতসকলৰো মোৰ প্ৰতি গৰিষ্ঠ সংখ্যকৰে আস্থা আৰু বিশ্বাস আছে। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিলে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা। তেখেতে উল্লেখ কৰিছে যে বিকশিত এখন অসম আৰু বিকশিত বোকাখাট গঢ়াৰ বাবে ধাৰাবাহিকভাৱে NDAৰ যি কাম কৰি আছে, অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে যি কাম কৰি আছে, তাৰ বাবে জনতা ওলাই আহিব আৰু জনতাই তেওঁলোকক মেণ্ডেট দিব। জনতাই কি মেণ্ডেট দিয়ে তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব। কিন্তু এইদৰে এই অনুষ্ঠানৰ জৰিয়তে, নেতাৰ সৈতে 24 ঘণ্টা এই অনুষ্ঠানৰ জৰিয়তে আমি অসমৰ বিভিন্ন প্ৰান্তলৈ যাম আৰু তেওঁলোকৰ মতামত জনতাৰ সৈতে কি হয় বা জনতা কি কয় আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। ধন্যবাদ, শুভৰাত্ৰি।